আচলতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যদিও কৰিছোঁ, এই মুহূৰ্তলৈকে আমাৰ বিশ্বাস হোৱা নাই আমাৰ মাজৰ যে জুবিন দা হেৰাই গৈছে, সেইটো আমি কাহিনী বিশ্বাস কৰিব নোৱাৰোঁ। আমাৰ কাৰণে অসমৰ কাৰণে বৃহৎ ক্ষতি, আমাৰ জাতিটোৰ কাৰণে ক্ষতি, লগতে গোটেই ভাৰতবৰ্ষৰ কাৰণে ক্ষতি। বিশ্ব দৰবাৰত তেওঁ যিটো স্থিতি আছিল, সেই স্থিতি আমাৰ অসমীয়া জাতি গৌৰৱান্বিত কৰি ৰাখিছিল। আজি সেই হঠাতে আমাৰ মাজৰ যে হেৰাই গৈছে, আমি বিশ্বাস কৰিবলৈ টান পাইছোঁ। তথাপিতো নিয়তিৰ নিয়ম, সেই নিয়ম অনুসৰি আমি তেখেতৰ আত্মা সদ্গতিৰ কাৰণে সমূহ ৰাইজ একত্ৰিত হৈ আজি বন্তি প্ৰজ্বলনে তেখেতৰ আত্মা সদ্গতি কামনা কৰিছোঁ। কিন্তু আমাৰ বৰ্তমানলৈকে আমাৰ বিশ্বাস হোৱা নাই আমাৰ মাজৰ এইদৰে যে হেৰাই যাব আমি কাহানী দেখা পোৱা গৈছে যে বৰগাং অঞ্চলৰ দোকান পোহাৰবিলাক বন্ধ কৰি দিয়া হৈছে। হয়, আমাৰ সকলো ব্যৱসায়ী সন্থাৰ লগতে তেওঁলোকৰ নিজ ইচ্ছাই আজি আমাৰ দোকান পোহাৰ বন্ধ কৰি আজি এই কাৰ্যসূচীত আহি সকলো ৰাইজে একত্ৰিত হৈ পেলাই অংশগ্ৰহণ কৰিছে। তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ হাৰ্ট অফ জুবিন গাৰ্গৰ কাৰণে যে মানুহৰ আত্মাই যি শিহৰণ আছিল, সেই আজি বহি প্ৰকাশ হৈছে। গতিকে ৰাইজক আমি অনুৰোধ জনাম, আমাৰ পৰৱৰ্তী কাৰ্যসূচী যি থাকিব তাতো যাতে ৰাইজে এইদৰে আমাক সহায় জনায়। তাৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যদিও কৰিছোঁ, এই মুহূৰ্তলৈকে আমাৰ বিশ্বাস হোৱা নাই আমাৰ মাজৰ যে জুবিন দা হেৰাই গৈছে, সেইটো আমি কাহিনী বিশ্বাস কৰিব নোৱাৰোঁ। আমাৰ কাৰণে অসমৰ কাৰণে বৃহৎ ক্ষতি, আমাৰ জাতিটোৰ কাৰণে ক্ষতি, লগতে গোটেই ভাৰতবৰ্ষৰ কাৰণে ক্ষতি। বিশ্ব দৰবাৰত তেওঁ যিটো স্থিতি আছিল, সেই স্থিতি আমাৰ অসমীয়া জাতি গৌৰৱান্বিত কৰি ৰাখিছিল। আজি সেই হঠাতে আমাৰ মাজৰ যে হেৰাই গৈছে, আমি বিশ্বাস কৰিবলৈ টান পাইছোঁ। তথাপিতো নিয়তিৰ নিয়ম, সেই নিয়ম অনুসৰি আমি তেখেতৰ আত্মা সদ্গতিৰ কাৰণে সমূহ ৰাইজ একত্ৰিত হৈ আজি বন্তি প্ৰজ্বলনে তেখেতৰ আত্মা সদ্গতি কামনা কৰিছোঁ। কিন্তু আমাৰ বৰ্তমানলৈকে আমাৰ বিশ্বাস হোৱা নাই আমাৰ মাজৰ এইদৰে যে হেৰাই যাব আমি কাহানী দেখা পোৱা গৈছে যে বৰগাং অঞ্চলৰ দোকান পোহাৰবিলাক বন্ধ কৰি দিয়া হৈছে। হয়, আমাৰ সকলো ব্যৱসায়ী সন্থাৰ লগতে তেওঁলোকৰ নিজ ইচ্ছাই আজি আমাৰ দোকান পোহাৰ বন্ধ কৰি আজি এই কাৰ্যসূচীত আহি সকলো ৰাইজে একত্ৰিত হৈ পেলাই অংশগ্ৰহণ কৰিছে। তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ হাৰ্ট অফ জুবিন গাৰ্গৰ কাৰণে যে মানুহৰ আত্মাই যি শিহৰণ আছিল, সেই আজি বহি প্ৰকাশ হৈছে। গতিকে ৰাইজক আমি অনুৰোধ জনাম, আমাৰ পৰৱৰ্তী কাৰ্যসূচী যি থাকিব তাতো যাতে ৰাইজে এইদৰে আমাক সহায় জনায়। তাৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যদিও কৰিছোঁ, এই মুহূৰ্তলৈকে আমাৰ বিশ্বাস হোৱা নাই আমাৰ মাজৰ যে জুবিন দা হেৰাই গৈছে, সেইটো আমি কাহিনী বিশ্বাস কৰিব নোৱাৰোঁ। আমাৰ কাৰণে অসমৰ কাৰণে বৃহৎ ক্ষতি, আমাৰ জাতিটোৰ কাৰণে ক্ষতি, লগতে গোটেই ভাৰতবৰ্ষৰ কাৰণে ক্ষতি। বিশ্ব দৰবাৰত তেওঁ যিটো স্থিতি আছিল, সেই স্থিতি আমাৰ অসমীয়া জাতি গৌৰৱান্বিত কৰি ৰাখিছিল। আজি সেই হঠাতে আমাৰ মাজৰ যে হেৰাই গৈছে, আমি বিশ্বাস কৰিবলৈ টান পাইছোঁ। তথাপিতো নিয়তিৰ নিয়ম, সেই নিয়ম অনুসৰি আমি তেখেতৰ আত্মা সদ্গতিৰ কাৰণে সমূহ ৰাইজ একত্ৰিত হৈ আজি বন্তি প্ৰজ্বলনে তেখেতৰ আত্মা সদ্গতি কামনা কৰিছোঁ। কিন্তু আমাৰ বৰ্তমানলৈকে আমাৰ বিশ্বাস হোৱা নাই আমাৰ মাজৰ এইদৰে যে হেৰাই যাব আমি কাহানী দেখা পোৱা গৈছে যে বৰগাং অঞ্চলৰ দোকান পোহাৰবিলাক বন্ধ কৰি দিয়া হৈছে। হয়, আমাৰ সকলো ব্যৱসায়ী সন্থাৰ লগতে তেওঁলোকৰ নিজ ইচ্ছাই আজি আমাৰ দোকান পোহাৰ বন্ধ কৰি আজি এই কাৰ্যসূচীত আহি সকলো ৰাইজে একত্ৰিত হৈ পেলাই অংশগ্ৰহণ কৰিছে। তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ হাৰ্ট অফ জুবিন গাৰ্গৰ কাৰণে যে মানুহৰ আত্মাই যি শিহৰণ আছিল, সেই আজি বহি প্ৰকাশ হৈছে। গতিকে ৰাইজক আমি অনুৰোধ জনাম, আমাৰ পৰৱৰ্তী কাৰ্যসূচী যি থাকিব তাতো যাতে ৰাইজে এইদৰে আমাক সহায় জনায়। তাৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যদিও কৰিছোঁ, এই মুহূৰ্তলৈকে আমাৰ বিশ্বাস হোৱা নাই আমাৰ মাজৰ যে জুবিন দা হেৰাই গৈছে, সেইটো আমি কাহিনী বিশ্বাস কৰিব নোৱাৰোঁ। আমাৰ কাৰণে অসমৰ কাৰণে বৃহৎ ক্ষতি, আমাৰ জাতিটোৰ কাৰণে ক্ষতি, লগতে গোটেই ভাৰতবৰ্ষৰ কাৰণে ক্ষতি। বিশ্ব দৰবাৰত তেওঁ যিটো স্থিতি আছিল, সেই স্থিতি আমাৰ অসমীয়া জাতি গৌৰৱান্বিত কৰি ৰাখিছিল। আজি সেই হঠাতে আমাৰ মাজৰ যে হেৰাই গৈছে, আমি বিশ্বাস কৰিবলৈ টান পাইছোঁ। তথাপিতো নিয়তিৰ নিয়ম, সেই নিয়ম অনুসৰি আমি তেখেতৰ আত্মা সদ্গতিৰ কাৰণে সমূহ ৰাইজ একত্ৰিত হৈ আজি বন্তি প্ৰজ্বলনে তেখেতৰ আত্মা সদ্গতি কামনা কৰিছোঁ। কিন্তু আমাৰ বৰ্তমানলৈকে আমাৰ বিশ্বাস হোৱা নাই আমাৰ মাজৰ এইদৰে যে হেৰাই যাব আমি কাহানী দেখা পোৱা গৈছে যে বৰগাং অঞ্চলৰ দোকান পোহাৰবিলাক বন্ধ কৰি দিয়া হৈছে। হয়, আমাৰ সকলো ব্যৱসায়ী সন্থাৰ লগতে তেওঁলোকৰ নিজ ইচ্ছাই আজি আমাৰ দোকান পোহাৰ বন্ধ কৰি আজি এই কাৰ্যসূচীত আহি সকলো ৰাইজে একত্ৰিত হৈ পেলাই অংশগ্ৰহণ কৰিছে। তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ হাৰ্ট অফ জুবিন গাৰ্গৰ কাৰণে
যে মানুহৰ আত্মাই আত্মাই যি শিহৰণ আছিল সেই আজি বহি প্ৰকাশ হৈছে। গতিকে ৰাইজক আমি অনুৰোধ জনাম আমাৰ পৰৱৰ্তী কাৰ্যসূচী যি থাকিব তাতো যাতে ৰাইজে এইদৰে আমাক সহায় জনায় তাৰ কাৰণে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।